হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ এতিয়া শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম যোনটো APSC ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম আছিলে, ৰিটেন এক্সামিনেশ্যন ফেজ 1। চ' তাতে পৰীক্ষাটো স্কেডুল কৰা হৈছিলে এইটো মাহৰ 30 তাৰিখৰ পৰা 30 ছেপ্টেম্বৰ 30 আগষ্ট 30 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈকে পৰীক্ষা আছিলে, কাৰণ আপোনালোকৰ অপশ্যনেল ছাবজেক্টছো বহুতকেইটা থাকে। চ' সেই পৰীক্ষাটো ইয়াতে আছুৰ সাধাৰণ সম্পাদক যোনজন সমীৰণ ফুকন আছে, তেওঁ সেই পৰীক্ষাটো ইয়াতে পষ্টপন কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছে একচুৱেলি আছাম গভৰ্ণমেণ্ট আৰু APSC, কাৰণ ইয়াতে আপাৰ আছামৰ যোনকেইখন ডিষ্ট্ৰিক্ট আছিলে আটাইতকৈ ৱৰ চিট চৰাইদেউ, শিৱসাগৰ, যোৰহাটতো হৈছিলে কিছু অংশত, কিন্তু চৰাইদেউ আৰু শিৱসাগৰত বহুত বেছি হৈছিলে বানপানী। চ' এই পৰীক্ষাটোৰ বহুতখিনি কেণ্ডিডেটছে মোকো কৈছিলে বহুতবাৰ, বহুতখিনিয়ে মেছেজ কৰিছিলে। চ' মই তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ বাৰু, ইয়াৰ আগৰ ভিডিঅ'টো আজি এসপ্তাহমানৰ আগতে 4-5 দিনৰ আগতে বনাইছিলোঁ এটা ভিডিঅ'। চ' তাতো মই কৈছিলোঁ যে পষ্টপনৰ কথাটো, কিন্তু কথাটো হ'ল যে তেতিয়া মই ইমানো বেছি হেৰি কৰা নাছিলোঁ যে APSCয়ে এণ্টাৰটেইনমেণ্ট কৰে নে নকৰে, কাৰণ অলৰেডি শিৱসাগৰ ইউনিভাৰ্চিটিটো বহুতকেইটা এণ্ট্ৰেঞ্চ এক্সাম পাতিছিলে, কিবাকিবি কৰিছিলে। তথাপিতো বহুতখিনি কেণ্ডিডেটছৰ ইয়াতে প্ৰব্লেম হৈছিলে বানপানীৰ কাৰণে, বানপানীৰ ক্ষতিগ্ৰস্ত হৈছিলে, তেওঁলোকৰ ষ্টাডি মেটেৰিয়েলছ আৰু কিবাকিবি সেইবোৰ বস্তু বহুতখিনি লষ্ট হৈছে বুলি জনাইছিলে। চ' এইটো ক্ষেত্ৰত ইয়াতে আপোনালোকে দেখিছে। এতিয়া কথাটো হ'ল যে পষ্টপন কৰে নে নকৰে সেইটো গম নাপাওঁ, ফাইনেল ডিচিশ্যনটো APSCৰ ওপৰত বা আছাম গভৰ্ণমেণ্টে ইয়াতে কিবা ডিচিশ্যন লয় নেকি, হস্তক্ষেপ কৰে নেকি, ঠিক আছে, চিফ মিনিষ্টাৰে। চ' ইয়াতে তেওঁ যোনজন আছুৰ সাধাৰণ সম্পাদক, তেওঁ ইয়াতে লিখিছে শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ফৰেষ্ট ৰেঞ্জ অফিচাৰ পদৰ পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখাৰ আহ্বান আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ, ঠিক আছে। চ' তেখেতেও ইয়াতে ৰিকুৱেষ্ট কৰিছে যে 30 আগষ্টত অনুষ্ঠিত হ'বলগীয়া ফৰেষ্ট ৰেঞ্জ অফিচাৰ পদৰ পৰীক্ষা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে স্থগিত ৰখাৰ আহ্বান আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। চ' ইয়াতে এতিয়া তেওঁ ৰিকুৱেষ্ট কৰিছে আৰু বহুতবিলাক কেণ্ডিডেটছে APSCকো বহুতখিনি মেইল কৰিছিলে, CMকো চাগে বহুতে টুইট কৰিছিলে, ঠিক আছে, টেগ কৰিছিলে বহুতত ছ'চিয়েল মিডিয়াত। চ' এতিয়া কথাটো হ'ল যে ডিচিশ্যন কি লৈ নাজানো, আৰু ইয়াতে ধৰক দুটা পক্ষ আছে। এটা পক্ষই ধৰক পৰীক্ষাটো 30 তাৰিখে অনুষ্ঠিত হোৱাটো বিচাৰে 30 তাৰিখৰ পৰা, কাৰণ অলৰেডি এবছৰতকৈ ওপৰত হৈ গ'ল। কিন্তু এটা ছাইডে আমি আকৌ ইটো ছাইডো চাব লাগিব, কাৰণ বহুতখিনি কেণ্ডিডেটছৰ বানপানীত বহুতখিনি লষ্ট হ'ল। তেওঁলোকে এতিয়াও বৰ্তমান ভালকৈ একো ৰিছেটেলমেণ্ট হোৱা নাই, গোটেইখিনি ঘৰ চৰ ভাঙি মেলি গোটেইখিনি বহুত বেছি প্ৰব্লেম হৈছে। সেইখিনি মই গম পাওঁ, কাৰণ মই নিজেও আপাৰ আছামৰে ল'ৰা হয়, ঠিক আছে, আৰু লগতে শিৱসাগৰ ডিষ্ট্ৰিক্ট মোৰ মাৰ ঘৰ, ঠিক আছে, মোৰ মামাৰ ঘৰ, ককা আইতাৰ ঘৰ। তো তেওঁলোকৰ বহুত ক্ষতিগ্ৰস্ত হৈছে, আপোনালোকে গম পায় শিৱসাগৰৰ বেতবাৰীৰ অৱস্থা। চ' মোৰ মাৰ ঘৰ বেতবাৰীত হয়, ঠিক আছে। চ' সেইটো কাৰণে মই সেইখিনি বস্তু বুজি পাওঁ বাৰু কেণ্ডিডেটছখিনিৰ। এতিয়া কথাটো হ'ল যে ইয়াতে বহুতখিনিয়ে ৰিকুৱেষ্ট কৰিছে, কেণ্ডিডেটছখিনিয়ে নিজেতো ৰিকুৱেষ্ট কৰিছে, CMক টেগ কৰিছে, ৰিকুৱেষ্ট কৰিছে, মেইল কৰিছে, মেছেজ কৰিছে, লগতে APSCকো টেগ মেছেজ কৰিছে, আৰু লগতে ইয়াতে আছুৱেও ইয়াতে অকণমান ৰিকুৱেষ্ট কৰিছে ইয়াতে, ঠিক আছে, পষ্টপনমেণ্টৰ। আৰু বহুতকেইটা দল সংগঠনে এইখিনি বস্তু কৰিছে কেণ্ডিডেটছখিনিৰ হৈ পেলাই। চ' এতিয়া কথাটো হ'ল যে ফাইনেল ডিচিশ্যনটো APSCৰ ওপৰত কি হয় কি নহয়, এতিয়াও বৰ্তমান স্থগিত হ'ব নেকি সেইটোৰ ওপৰত কোনো কনফাৰ্মেশ্যন নাই। যদিহে কেনেবাকৈ পষ্টপনমেণ্ট হয় তেতিয়াহ'লে একমাহমানৰ কাৰণে পষ্টপন হ'ব পাৰে পৰীক্ষাটো, ঠিক আছে। চ' পষ্টপন হ'লে মানে সেইটোৰ ওপৰত যদি কিবা মই ইনফৰমেশ্যন পাওঁ মই নিশ্চয় ভিডিঅ' বনাম। কিন্তু তথাপিতো আপোনালোকে যিসকলে পৰীক্ষা দিবলৈ ওলাইছে, যদিহে আপোনালোকে প্ৰিপেৰেশ্যন কৰাৰ পৰিস্থিতিত আছে, কণ্ডিশ্যনত আছে, তেতিয়াহ'লে প্ৰিপেৰেশ্যন কৰি থাকক বাৰু, কাৰণ আপোনালোকৰ ইয়াতে এটা কাট অফৰ ভিডিঅ' বনাম। চ' কাট অফত আপোনালোকৰ অপশ্যনেল পেপাৰ্ছকেইখনে বহুত ডাঙৰ ৰ'ল প্লে' কৰিব, ঠিক আছে। অপশ্যনেল পেপাৰ্ছত এক্সেপশ্যনলি ভাল মাৰ্কছ স্ক'ৰ কৰিব লাগিব অপশ্যনেল 2খন পেপাৰ। চ' সেইটো কাৰণে আপোনালোকক অলপ টাইম দিয়া হ'ল যাতে অপশ্যনেলকেইখনত, কাৰণ অপশ্যনেলকেইখনে আপোনালোকৰ গেম চেঞ্জাৰ হয়। যোনকেইখন অপশ্যনেল ছাবজেক্টছ লৈছে সেইকেইখনে আপোনালোকে যিহেতু সেইকেইটা ছাবজেক্টৰ লগত ফেমিলিয়াৰ, সেইকেইটা ছাবজেক্টৰ বিষয়ে আপোনালোকৰ নলেজ আছে, ঠিক আছে। চ' সেইকাৰণে অপশ্যনেল ছাবজেক্ট হিচাপে চুজ কৰিছে। চ' অপশ্যনেলত আপোনালোকে কি বুলি কয় এক্সেপশ্যনলি ভাল স্ক'ৰ কৰিব লাগিব, ভাল মাৰ্কছ কৰিব লাগিব। অপশ্যনেলৰ ওপৰত আপোনালোকৰ নলেজ বহুত বেছি লাগিব। চ' তেতিয়াহে আপোনালোকে এই পৰীক্ষাটো
ক্লিয়াৰ কৰিব ঠিক আছে চ' সেইটো কাৰণে অপশ্যনেল ছাবজেক্টকেইটাৰ আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি উঠিছে বাকী GS আৰু ইংলিছখিনি ইমান বেছি প্ৰিপেৰেশ্যনৰ দৰকাৰ নাই কাৰণ এছে কি আহে নাজানে দৈনন্দিন জীৱনৰ যিকোনো আহিব পাৰে গ্ৰামাৰ্ছখিনি আপোনালোকে অলপ চলপ ৰিভিজন দি যাব ঠিক আছে আৰু যোনখিনি প্ৰিচি ৰাইটিং কিবা ৰিপৰ্ট ৰাইটিং যদি লাগে সেইখিনি অলপ চাই যাব সেইখিনি চাওঁতে বেছি টাইম নালাগে ইংলিছখিনিৰ কাৰণে 10 to 15 days এনাফ থাকে চাবৰ কাৰণে কিন্তু GSৰ চিলেবাছটো বহুত ডাঙৰ GSখিনি চাই যাব GSৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে বাৰু মই আপোনালোকক অলৰেডি মোৰ পৰা বহুতে লৈছিলে চ' সেইখিনি ষ্টাডি মেটেৰিয়েলছ অলপ চাই যাব পাৰে যদিহে অলপ পঢ়া নাই অলপ ৰিভিজনৰ নিচিনা হ'ব ঠিক আছে MCQs ফৰ্মেটত আছে বাকী অপশ্যনেল ছাবজেক্টকেইটা আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব দেই মই এইটোৱে ক'লোঁ অপশ্যনেল ছাবজেক্টকেইটা বহুত ডাঙৰ ৰোল পাৰে যোনবিলাক ছাকচেছফুল কেণ্ডিডেট তেওঁলোকে অপশ্যনেল ছাবজেক্টকেইটা কিন্তু একদম প্ৰিপেৰেশ্যন কৰি থৈ দিয়ে চ' তাৰপিছত গৈ পেলাই অপশ্যনেলত ভাল মাৰ্কছ স্ক'ৰ কৰিবগৈ লাষ্টত গৈ পেলাই ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে অপশ্যনেল ছাবজেক্টকেইটা প্ৰিপেয়াৰ কৰি থাকিব বাকী পৰীক্ষা যদি পষ্টপন হয় তেতিয়াহ'লে যিসকলে বানপানীৰ যিসকলে ক্ষতিগ্ৰস্ত হৈছিলে কেণ্ডিডেটছ তেওঁলোকৰ কাৰণে ভাল বাৰু একো নাই ইমান এক বছৰে যেতিয়া APSC পৰীক্ষা নাপাতিলে আৰু একমাহ পিছুৱাই দিয়াটো একো ডাঙৰ কথা নহয় ঠিক আছে কাৰণ এবছৰলৈকেতো খবৰেই নাছিলে চ' লেটছ হোপ ফৰ দি বেষ্ট কি হয় একো নাজানো আৰু সেইটো মই মোৰ ফালৰ পৰা একো নাই কোৱা ইয়াতে খালি মই এই নিউজটো পালোঁ আৰু মোক দুজনমান কেণ্ডিডেটছো শ্বেয়াৰ কৰিছিলে এইটো নিউজ ৰিপৰ্টটো চ' সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ বাকী আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক যদি কেনেবাকৈ পষ্টপ'নমেণ্ট হয় এসপ্তাহৰ ভিতৰত আমি গম পাই যাম ঠিক আছে 1 উইকৰ ভিতৰত আমি গম পাই যাম যদিহে পষ্টপ'ন হয় তেওঁলোকে কিবা এটা ডিচিশ্যন নিশ্চয় ল'ব বাকী আপোনালোকে যদি ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান মেটেৰিয়েলছ আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 350 ৰুপিছত এভেইলেবল আছে MCQs ফৰ্মেটত আছে PDF ফৰ্মেটত আৰু লগতে মেথছ এপ্টিটিউড ৰিজনিং বাকী SSSৰ কাৰণে কিবা কিবি বস্তু মেটেৰিয়েলছ আছে যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC JDO ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে যোনটো ৰিচাৰ্চ এছিষ্টেণ্টৰ যোনটো ফাইনেন্স বাজেটৰ পোষ্ট আছিলে তাৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰে তাৰে পৰীক্ষা 23rd আছে ঠিক আছে আৰু লগতে আসাম হোমগাৰ্ড ছাৰ্ভিচৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2ৰ কাৰণে 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্ট MTSৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325ত গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ ড্ৰাইভাৰৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আদাৰ্ছৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 35খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনাক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আসাম ফৰেষ্ট ৰেঞ্জাৰ বুলি APSC ফৰেষ্ট ৰেঞ্জাৰ বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব আপডেটছ পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম